না এজন মানুহে এইটো কৈ দিলেই এজন মানুহ জেহাদী হ'ব নোৱাৰে এইটো মুস্তাফা কামালে কৈছে মই আজহাৰী বুলি তাক এইকাৰণে নকওঁ মই জানিব পাৰিছোঁ সি ইজিপ্তত গৈ তাৰ বাপেকে পঠিয়াইছিল ঘৰৰ পৰা মানুহৰ পৰা পইচা উঠাই লৈ জাকাত ফাত্ৰা এইবিলাক উঠাই দি পঢ়াবৰ কাৰণে যত্নবান হৈছিল কিন্তু তাত গৈ পেলাই সি নপঢ়িলে তাত কুলমা চশমা দোকানত থাকি এই চশমাটো ভালকৈ বনাবৰ কাৰণে শিকি আহিছে আৰু কিবা মোবাইল এইবিলাক শিকি আহিছে ইয়াৰ বিষয় লৈ পেলাই আপোনালোকে মোক সোধাৰ কাৰণে মোৰ বেয়াই লাগিছে মই কোনো মন্তব্য দিব নিবিচাৰিছিলোঁ কি মন্তব্য ইয়াৰ কাৰণে দিম কাৰণ ই আৰশাদ মদনী কৈছে মোৰ চেণ্ডেলৰ উপযুক্ত নহয় বুলি যি আৰশাদ মদনীয়ে য'ত পায়খানা কৰা প্ৰসাৱ কৰে তাত যদি সি 40 দিন হৈ থাকে আৰশাদ মদনী য'ত প্ৰসাৱ পায়খানা কৰে তত যদি সি 40 দিন হৈ থাকে তবৌ সেই ঠাইডোখৰ সি ভাল বুলি মই কম তাতোকৈ গেলা মানুহ হ'ল কাৰণ হ'ল এজন গেলা মানুহ এইকাৰণে মই কম কাৰণ হ'ল অলপ দিন আগত আমি কল ৰেকৰ্ডিং পাইছোঁ ভাইৰেল হৈছে বদৰুদ্দিন আজমলক কৈছে মোৰ এডাল নোমৰ সমান নহয় বদৰুদ্দিন আজমলে তাৰ লেখীয়া আলিম যিবিলাক আলিমে তাতকৈ ডাঙৰ ভাল আলিম জুনাব মই তাক মোল্লা বুলি নকওঁ ভাল জুনাব বদৰুদ্দিন আজমলৰ 10 লাখৰ ওপৰত হ'ব সেইবিলাকে তাৰ চাকৰি কৰি আছে তাৰ ফাউণ্ডেশ্যনত আছে তাৰ আজমল কালেকশ্যনত আছে এইবিলাকত কাম কৰি আছে গতিকে বদৰুদ্দিন আজমলে এইবিলাক কথা লৈ পেলাই কোনো কেৰেপ নকৰে আৰু দৰকাৰ নাই ইয়াৰ ওপৰত অভিশাপ নিশ্চিতভাৱে লাগিব আৰশাদ মদনীক বেয়াকৈ গালি পৰাৰ কাৰণে কাৰণ হ'ল আৰশাদ মদনী যেতিয়া ইজিপ্তত যায় ইজিপ্তৰ পণ্ডিতসকলে ইজিপ্তৰ প্ৰফেচৰসকলে আৰশাদ মদনীক উঠি মদিনাৰ এইটো কি কয় মক্কাৰ যিজন আৰবৰ যিজন গভৰ্ণৰ আৰবৰ যিজন ৰজা সেইজনো তাক আৰশাদ মদনীক সন্মান কৰে গতিকে এজন সন্মানী মানুহক সি কৈছে চেণ্ডেলৰ উপযুক্ত নহয় বুলি পাগলে কি নকয় ছাগলীয়ে কি নাখায় মোক কৈছে জিহাদী বুলি মৌলানা মুস্তাফা কামাল আজহাৰীয়ে কৈছে আপোনাৰ দাঢ়ি চাই পিনে আপোনাৰ জিহাদী বুলি আখ্যা দিছে না তাৰ বাপেকৰ ব্যক্তিগত না মোৰ কোনো তাৰ লগত কোনো মনোমালিন্য নাই মোৰ দাঢ়ি আৰু তাৰ বাপেকৰ দাঢ়ি একেই দাঢ়ি এতিয়া মই যদি জিহাদী হওঁ দাঢ়ি ৰখাৰ কাৰণে তাৰ বাপকটো জিহাদী হ'ব লাগিব তাৰ বাপেকৰ পৰা মই কেইবছৰমানৰ সৰু হ'ম তাৰ বাপেকক মই ভালদৰে চিনি পাওঁ মই কামাল হাজাৰী তেতিয়া সৰু আছিল সি নাজানে আচলতে মোৰ কথাবোৰ আৰু মোৰ লগত সি তুলনা কৰিব বিচাৰে মই কিয় তাৰ লগত বহিম কেইদিনমান আগতে আপোনালোকে জানে নিউজ চেনেলতে বাজিছে মহিলাসকলে কেইবাবাৰো তাক লুচ্ছামিৰ কাৰণে বেবিচাৰৰ কাৰণে তাক চেণ্ডেল ঝাড়ু দি পিটি টুপি চুপিৰ খবৰ নাই পাঞ্জাবী ছিগি সি হস্পিটেলত আছিলে আপোনালোকে জানে কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে তাত সি কৈ আছিলে ছোৱালীজনীক যে তুমি যোৱা ভাড়াঘৰ লোৱা ভাড়াঘৰৰ পইচা মই দিম তাত তোমাক লগ কৰিম তোমালোকৰ ঘৰত মই মোৰ দাঁত লেতেৰা মই তামোল খাওঁ মই তামোল বেছি খাওঁ মোৰ দাঁত লেতেৰা হৈছে মোৰ পানীত আইৰণ আছে গতিকে মোৰ কিবা লেতেৰা হৈছে তাৰ কাৰণে কামাল আজহাৰী আছেই দেখোন মোৰ চফা কৰিবৰ কাৰণে ই চফা কৰি থাকিব মোৰ এইবিলাক মুস্তাফা কামালৰ লগত কি যায় ৰাইজে যিজনক ঘৰুৱা সামাজিক হিচাপে মাদ্ৰাছাৰ টকা মছজিদৰ টকা মাৰি খোৱাৰ কাৰণে আৰু ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰাৰ কাৰণে মাইকী মানুহৰ লগত লেটিপিটি কৰাৰ কাৰণে ৰাজহুৱাভাৱে তাক বৰখাস্ত কৰিছে তাৰ মা তাৰ পৰিয়ালে তাক ভাল নাপায় তাক সদায় বুজাই থাকে বাবা এইবিলাক নকৰিবি কিন্তু সি এইবিলাকত নাহে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।